নাৰেংগী তিনিআলিত গেছৰ পাইপ পুটাৰ নামত ৰাইজক হাৰাশাস্তি এমাহে বন্ধ পথৰ একাংশ যান-জঁটত হাৰাশাস্তি ৰাইজৰ ব্যৱসায়ীৰ ব্যৱসায় বন্ধ হোৱাৰ উপক্ৰম মহানগৰীৰ অন্যতম এটা ব্যস্ত পথ হৈছে নাৰেংগী তিনিআলি চানমাৰী মৰিগাঁও আৰু 6 মাইল সংযোগী এই পথটো দিনটোৰ সকলো সময়তে ব্যস্ত হৈ থাকে কিন্তু বিগত এমাহ ধৰি এই পথটোৰ এটা দিশ বন্ধ কৰি ৰাখিছে এটা ঠিকাদাৰী প্ৰতিষ্ঠানে গেছৰ পাইপ পুটাৰ নামত পথটোৰ এটা দিশ বন্ধ কৰি ৰখাৰ ফলত যাতায়াতকাৰীৰ বাবে মৰণ ফণ্ডত পৰিণত হৈছে এই পথটো গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত ঘৰে ঘৰে গেছ যোগান ধৰিবলৈ ঠিকা লাভ কৰা প্ৰতিষ্ঠানটোৱে যোৱা জুন মাহৰ পৰা নাৰেংগী তিনিআলিৰ ঘাই পথৰ এটা ফাল সম্পূৰ্ণভাৱে বন্ধ কৰি কাম আৰম্ভ কৰে চৰকাৰী নীতি নিয়ম অনুসৰি 24 ঘণ্টাই কাম কৰিব লাগে যদিও ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে ৰাইজক পণবন্দী কৰি মাত্ৰ নিশাহে কাম কৰে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ইপিনে মাজে মাজে ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে কাম বন্ধ ৰাখে বুলিও স্থানীয় ৰাইজে অভিযোগ কৰিছে ভালে কৰিছিল 15 দিন প্ৰথমতে ষ্টাৰ্ট কৰি ভালে কাম কৰিছিল তাৰপিছত মেক্সিমাম মাজত 15-20 দিন মাজত বন্ধ আছিল বন্ধৰ পিছত আকৌ কাম ষ্টাৰ্ট কৰিছে ৰাতি কাম কৰে দিনত নকৰে ৰাতি কাম কৰে ফলত যাতায়াতৰ ক্ষেত্ৰত সৰ্বসাধাৰণ নাগৰিকে জিয়াটো ভোগাৰ লগতে অৰ্ধ শতাধিক ব্যৱসায়ীয়ে লোকচানৰ মুখ দেখিবলগীয়া হৈছে नारंगी तक पूरा रास्ता बंद करके रखा हुआ है इन दुकानों की ऐसी पोजीशन हो गई है बंद करने की कगार पे आ गई है यहाँ में होलसेल की दुकान भी है फर्नीचर की दुकान भी है रिटेल की दुकान भी है जितनी भी दुकानें हैं होटलें हैं सब बंद करने के कगार पे आ गई है হয় ইয়াত মানুহে বহুতই অসুবিধাৰ সন্মুখীন হৈছে যাতায়াতৰ ক্ষেত্ৰতো হৈছে ওৱান ৱে কৰাৰ ট্ৰাফিক জাম হৈছে দ্বিতীয়ত ইয়াৰ যে দোকানদাৰবিলাক তেওঁলোকে খুব বেয়াকৈ এফেক্টেড হৈছে তেওঁলোকৰ প্ৰায় এমাহ ধৰি ব্যৱসায় বাণিজ্য নাই এনেদৰে উন্নয়নৰ নামত গুৱাহাটীত যধে মধে চলোৱা নিৰ্মাণ কাৰ্যৰ ফলত এতিয়া মহানগৰবাসীয়ে মৰণত শৰণ দি যাতায়াত কৰিবলগীয়া হৈছে সেয়েহে জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰি উন্নয়নৰ কাম কৰিবলৈ দাবী জনাইছে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে কাম যদি কৰিব খুজিছে অতি সোনকালে কৰক আৰু বন্ধ কৰি পেলাই কামটো যিহেতুকে চলাই নাই আজি ধৰক আজি 2 মাহ আগৰ পৰাই মানে কাম চলাই নাই আমি জানিব পাৰিছো আৰু বিভাগীয় কৰ্তৃপক্ষক আমি নাৰেংগী ছাত্ৰ সন্থা আৰু পূবগাঁৱৰ ছাত্ৰ সন্থা আমি আহিছিলোঁ লগ ধৰিবলৈ কিন্তু মানে ঠিকাদাৰজনে আপোনালোকে ভিজুৱেল যদি দেখাই যদি মুচিখনৰ দোকানত বহি আছিলে আৰু কৈছিলে মানে ঠিকাদাৰজন অহা নাই বুলি আমাক মানে ব্যক্ত কৰিছিল মানে কিবা এটা ইনচিডেণ্ট হওক তাৰে পাছতে তেওঁলোকে এটা বিভাগীয় কৰ্তৃপক্ষই মানে এটা একশ্যন ল'ব গতিকে আমি পুনৰবাৰ সচেতন নাগৰিক হিচাপে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ যাতে এই অৱস্থাটো আৰু সুকলমে লৈ আহক তাৰে কামনা কৰিছোঁ নাৰেংগীৰ পৰা জিতুমণি ডেকা NB নিউজ